অনুক্রম আৰু শ্ৰেণী অনুশীলনী 8 তোৰ আনমিহলি 5 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। কি কৈছে, এটা গুণোত্তৰ প্ৰগতি যুগ্ম সংখ্যা পদৰে গঠিত। যদি আটাইবোৰ পদৰ যোগফল অযুগ্ম স্থানত থকা সংখ্যাবোৰৰ যোগফলৰ 5 গুণ হয়, তেনেহ'লে সাধাৰণ অনুপাতটো উলিয়াব কৈছে। আমাক সাধাৰণ অনুপাত মানে কি, আৰৰ মানটো আমাক উলিয়াব কৈছে। প্ৰশ্নটো ভালকৈ চোৱা। এটা গুণোত্তৰ প্ৰগতি যুগ্ম সংখ্যা পদৰে গঠিত হয় যদি আটাইবোৰ পদৰ যোগফল অযুগ্ম স্থানত থকা সংখ্যাবোৰৰ যোগফল 5 গুণ হয়, তেনেহ'লে সাধাৰণ অনুপাতটো উলিয়া। আমাৰ গুণোত্তৰ প্ৰগতিটো কি হয় চোৱা। গুণোত্তৰ প্ৰগতি কেনেকৈ থাকে, আমাৰ যোগফল এছ এ প্লাছ এ আৰ প্লাছ এ আৰ স্কুৱাৰ। আমাৰ কি যুগ্ম হ'লে 2 এনতম পদলৈ, কাৰণ যুগ্ম 2 এৰে আমাৰ যিকোনো সংখ্যা পূৰণ কৰিলে আমাৰ এইটো যুগ্ম হ'বই। তেনেহ'লে আমাৰ যোগফলৰ ফৰ্মুলাটো কি, আৰ টু দি পাৱাৰ কোনটো পদলৈ আমাৰ টুৱাইছ এন আছে, ইয়াত কিন্তু 2 আহিব, টুৱাইছ এন মাইনাছ 1, কাৰণ এনৰ ভেলু টুৱাইছতম পদলৈ আৰু আৰ মাইনাছ 1। আকৌ কি কৈছে আমাক, যদি আটাইবোৰ পদৰ যোগফল অযুগ্ম স্থানত থাকে, অযুগ্ম স্থানত থাকিলে কি হ'ব আমাৰ পদবোৰ চোৱা। অযুগ্ম স্থানত থকা পদবোৰৰ যোগফল অযুগ্ম স্থানত আমাৰ কোনকেইটা আছে এইটো চোৱা। এইটো আমাৰ এটো থাকে প্ৰথম, আৰু তাৰপিছত তৃতীয়টো আমাৰ এ আৰ স্কুৱাৰ হয়, চতুৰ্থটো এ আৰ 4 হয়, পঞ্চমটো এ আৰ কিউব হ'লে, পঞ্চমৰটো আমাৰ এ আৰ টু দি পাৱাৰ 4 কলয় আমাৰ এনতম পদলৈ। তেনেহ'লে আমাৰ কি হ'ব, এইটো আমি S1 দিছোঁ। আৰৰ মান কিমান, আমাৰ আৰ স্কুৱাৰ হয় সাধাৰণ অনুপাতটো। তেনেহ'লে আমাৰ কি হ'ব, এ সাধাৰণ অনুপাত কি আমাৰ আৰ স্কুৱাৰ, আকৌ পাৱাৰ এন থাকে মাইনাছ 1 আৰু আৰ মাইনাছ আৰৰ বোলো আৰ স্কুৱাৰ মাইনাছ 1। তেনেহ'লে কিমান হ'ব আমাৰ এ আৰ টু দি পাৱাৰ টুৱাইছ এন মাইনাছ 1 বাই আৰ স্কুৱাৰ মাইনাছ 1। আকৌ প্ৰশ্ন মতে কি দিয়া আছে আমাক চোৱা, থকা সংখ্যাৰ যোগফলৰ 5 গুণ হয়। যুগ্ম সংখ্যাটো আমাৰ কি এছ আছিলে, যোগফলটো এছ দিছিল, আৰু 5 গুণ বুলি ক'লে অযুগ্ম সংখ্যাটো কি ধৰিছিলোঁ আমি S1। এইটো আমাৰ এছ ইকুৱেল টু 5 গুণ 5 ইনটু হয় S1। এতিয়া তোমালোকে ইয়াত কি কাৰ মান উলিয়াব লাগিব, আৰু ইয়াত এছৰ মান আমি বহাই দিম। এছৰ মান আমি কি পাইছিলোঁ, এইটো এ আৰ টু দি পাৱাৰ টুৱাইছ এন মাইনাছ 1 বাই আৰ মাইনাছ 1, ইয়াত আমি বহাই দিলোঁ। আকৌ 5 S1ৰ ভেলু আমাৰ কিমান, এইটো আকৌ আমি বহাই দিলোঁ। আৰ স্কুৱাৰ মাইনাছ 1 এনেকৈ আমি বহাই দি এতিয়া জাষ্ট কেলকুলেশ্যন কৰিম আমি। ইয়াত চোৱা, আৰ টু দি পাৱাৰ 2n মাইনাছ 1, আৰ টু দি পাৱাৰ 2 টু দি পাৱাৰ n মাইনাছ 1 আমাৰ একেই কেঞ্চেল গৈছে। ইয়াতো এ কেঞ্চেল গৈছে, কিমান থাকিলে 1 বাই আৰ মাইনাছ 1, 5 বাই আৰ স্কুৱাৰ মাইনাছ 1। এই আৰ স্কুৱাৰ মাইনাছ 1টো আমি কি লিখিব পাৰোঁ, আমাৰ ফৰ্মুলাত আছে এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ফৰ্মত আৰ মাইনাছ 1 আৰ প্লাছ 1। এইটো কেঞ্চেল গৈছে আমাৰ। এতিয়া আমাৰ কি হ'ব, 1এৰে আৰ প্লাছ 1ক ইনটু কৰা বজ্ৰগুণন পদ্ধতি ক্ৰছ মাল্টিপ্লিকেশ্যন, আৰ প্লাছ 1 ইকুৱেল টু আমাৰ 5। এতিয়া আৰ ইকুৱেল আমাৰ কি হ'ব 5, এই প্লাছটো এফালে গ'লে আমাৰ কি হয় মাইনাছ হয়। তেনে আৰ ইকুৱেল কিমান হ'ব 5 মাইনাছ 1 আমাৰ কিমান 4। আমাক কি ওলাব দিছিলে, সাধাৰণ অন্তৰটো, সাধাৰণ অনুপাত। এতেকে আমাৰ সাধাৰণ অনুপাত কিমান পালোঁ, আমাৰ সাধাৰণ অনুপাত মানে আৰ ইকুৱেল আমি কিমান পালোঁ 4। এনেকৈ আমি উলিয়াব লাগে। প্ৰথমৰ পৰা এবাৰ চাই লোৱা।
এইটো আমাৰ প্ৰশ্নটো, এইটো আমাৰ ক্যালকুলেশনটো। এটা নেক্সট প্ৰশ্নটো চোৱা। প্ৰশ্নটো হৈছে যদি a plus bx by a minus bx equal to b plus cx by b minus cx equal to c plus dx by c minus dx x not equal 0 দেখুৱা যে a b c ৰ এটা গুণোত্তৰ প্ৰগতিত থাকে। এনেধৰণৰ প্ৰশ্ন থাকিলে আমি কেনেদৰে সমাধান কৰিব লাগে চোৱা। a plus bx a minus bx equal to b plus cx by b minus cx c plus dx by c minus dx। আমি এনেধৰণৰ প্ৰশ্ন থাকিলে আমি কি কৰিম, আমি বহুতটা পদ্ধতি আছে, আমি এটা পদ্ধতি কৰিম এতিয়া। যোগ ভাগ ক্ৰিয়া প্ৰয়োগ কৰি পাওঁ কি হ'ব আমাৰ যোগ ভাগ ক্ৰিয়াটো। আমাৰ ইয়াত কি আছে, ল'ব a plus bx, এইটোৰ লগত আমাৰ হৰটো এবাৰ ওপৰত প্লাছ হ'ব, তলত কি হ'ব মাইনাছ হ'ব। এইটোৱে আমাৰ যোগ ভাগ ক্ৰিয়া। এইটো a plus bx মাইনাছ a মাইনাছ কৰিলে মাইনাছে মাইনাছে কি হয়গৈ আমাৰ প্লাছ। ঠিক তেনেদৰে এয়াটো এনেকৈ b plus cx plus b minus cx, আকৌ b plus cx minus b মাইনাছে মাইনাছে আকৌ প্লাছ। আকৌ ঠিক তেনেদৰে ইয়াতো আমি c plus dx plus c minus dx, c plus dx minus c মাইনাছে মাইনাছে প্লাছ dx। এতিয়া চোৱা ইয়াত bx bx কেঞ্চেল, cx cx কেঞ্চেল, dx dx কেঞ্চেল, ইয়াতো a a কেঞ্চেল, আকৌ কি কেঞ্চেল হৈছে আমাৰ b b কেঞ্চেল, c c কেঞ্চেল। এতিয়া a প্লাছ a কিমান টু আহিছে, bx প্লাছ bx 2bx, আকৌ চোৱা b প্লাছ b টুৱাইছ b, আকৌ cx প্লাছ cx 2cx, আকৌ c প্লাছ c টুৱাইছ c, dx প্লাছ dx 2dx। এইটো আমাৰ ইয়াতো আমাৰ 2 2 কেঞ্চেল গ'ল, 2 2 কেঞ্চেল, 2 2 কেঞ্চেল। কি থাকিলে a by bx, b by cx, আমাৰ c by dx। প্ৰথমে এই দুটা আমি সমান কৰিম, তাৰপৰা এই দুটা সমান যদি হয় তেতিয়া আমাৰ কি হ'ব, এইটো গুণোত্তৰ প্ৰগতিত থকা বুজায়। প্ৰথম a by bx ইকুৱেল টু b by cx, ইয়াত x x কেঞ্চেল গ'ল, তেনেহ'লে কি থাকিলে a by b, b by c, আকৌ b by cx ইকুৱেল টু c by dx, x x কেঞ্চেল, b by c, c by d। তাহলে আমি a by b ইকুৱেল b by c, b by c ইকুৱেল টু c by d। এতেকে আমি কি লিখিব পাৰোঁ, a by b সমান b by c ইকুৱেল টু c by d, কাৰণ b by c ইকুৱেল টু c by d। তেনেহ'লে আমাৰ হ'লে কি হ'ব, a by b ইকুৱেল c by d হয়। এতেকে a by b ইকুৱেল b by c ইকুৱেল টু c by d। এনেদৰে থাকিলে আমি কি হয়, গতিকে a b c d আমাৰ কিহত থাকে, এটা গুণোত্তৰ প্ৰগতিত আছে। এনেদৰে আমি দেখুৱাব লাগে। এতিয়া আমি নেক্সট প্ৰশ্নটো চোৱা, আৰু এবাৰ ভালকৈ চাই লোৱা। এইটো প্ৰশ্নটো আমাৰ, এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। প্ৰশ্নটো চোৱা, এটা গুণোত্তৰ প্ৰগতি nটা পদৰ যোগফল s, পূৰণফল p আৰু পদবোৰৰ প্ৰতিক্ৰমৰ যোগফল r। প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট হয়, ভালকৈ চোৱা। এটা গুণোত্তৰ প্ৰগতিৰ যোগফল nটা পদৰ যোগফল s, কি কৈছে s ইকুৱেল আমাৰ কি দিয়া আছে s ইকুৱেল কি যোগফল a প্লাছ আমাৰ গুণোত্তৰ প্ৰগতিটো এইটো nতম পদলৈ। তেনেহ'লে আমাৰ কি আছিলে ফৰ্মুলাটো, a 1 minus r to the power n by 1 minus r। এইটো আমি 1 নম্বৰ দিলোঁ। আকৌ কি কৈছে, পূৰণফল p, পদবোৰ কোনটো এইখিনি। এতিয়া pটো আমাৰ পূৰণফল, গুণোত্তৰ প্ৰগতিৰ পদবোৰ কোনকেইটা আমাৰ, এইটো a r স্কোৱাৰ ডট ডট আমাৰ n লয়। তেনেহ'লে a আমাৰ কেইটা আছে, nটা। কি লিখিব পাৰোঁ আমি, a to the power n। তাৰপিছত r ইয়াত আছে আমাৰ 1 প্লাছ
2 ইয়াৰ লাষ্টৰটো আমি n লিখাতকৈ তোমালোকৰ সুবিধাৰ কাৰণে a r⁻n−1 এইটো আছিলে আমাৰ শেষৰ পদটো কি হ'ল n−1 এইটো তেনেহ'লে 1 + 2 + 3 n−1 আমাৰ কি আছিলে আমাৰ ফৰ্মুলাটো আগৰ ভিডিঅ'ত মোৰ দিয়া আছে r⁻n(n−1/2) এইটো আছিলে তোমালোকে এইটো মনত ৰাখিবা এইটো 1 + 2 + 3 ... n−1ৰটো কি হয় n × n−1/2 তাৰপিছত আকৌ কি দিয়া আছে পদবোৰৰ প্ৰতিক্ৰমৰ যোগফল r প্ৰতিক্ৰম পদবোৰৰ প্ৰতিক্ৰম মানে ইয়াৰ ওলোটা এৰ ওলোটা কি আমাৰ 1/a ইয়াৰ পদ দ্বিতীয় পদটো ar আছে ইয়াৰ ওলোটাটো a/r তৃতীয় পদটো 1/ar² তেনেকৈ আমাৰ গৈ থাকিব nতম পদলৈ এতিয়া এইটো তেনেহ'লে আমাৰ ইয়াত প্ৰথম পদ 1/a হ'ল আৰু অনুপাতটো আমাৰ 1/r হ'ল তেনেহ'লে আমাৰ 1তকৈ কোনটো ফৰ্মুলা আহিব যিকোনো এটা দিলে হ'ল মই কোনটো দিম প্ৰথম পদ 1/a আকৌ rটো অনুপাতটো 1/r⁻1/1/r−1 এতিয়া আমি এইটো কেলকুলেশ্যন কৰিম 1 2 পাৱাৰ যিয়ে থাকক 1 হয় r⁻n−1 আকৌ 1/r−1 তেতিয়া 1/a r⁻n 1 - r⁻n আকৌ ইয়াতো লসাগু r 1 - r এইটো কিমান হ'ব আমাৰ এতিয়া ওপৰলৈ rটো আমাৰ কেনসেল হ'ব কিমান থাকিব 1/a 1 - r⁻n আকৌ r⁻n ইনটু rটো ওপৰলৈ গ'লে 1 - r এতিয়া কিমান হ'ব 1/a কিমান হ'ব 1 - r⁻n আকৌ r-ৰে r⁻n কেনসেল কৰিলে n-1 আকৌ 1 - r এইটো থাকিলে আমাৰ এতিয়া আমাক কি দেখাব কৈছে লেফট হ্যান্ড সাইড p² r⁻n = আমাৰ sn দেখাব কৈছে এতিয়া ইয়াত বহাই দিম আমাৰ pৰ ভ্যালু আমাৰ কি আছিল n(r)n−1/2 স্কয়াৰ আছে আমি স্কয়াৰ দিলো আকৌ r ৰ ভ্যালু আমাৰ কিমান 1/a 1 - r⁻n r⁻n−1 1 - r আকৌ পাৱাৰ কি আছে আমাৰ n বহাই দিলো আমি তাৰপিছত চোৱা কি হ'ব আমাৰ a⁻² n এই 2 টো কেনসেল গ'ল r(n n-1 আকৌ 1/a⁻n আকৌ 1 - r⁻n আকৌ হল আকৌ r(n−1 আকৌ n 1 - r n এইটো আমাৰ n খিনি আমি বহাই দিলো এতিয়া চোৱা ইয়াত r⁻n n-1 আমাৰ কেনসেল গৈছে তাৰপিছত a⁻n ৰে a⁻2n কেনসেল কৰিলে কিমান থাকে আমাৰ 2n - n থাকে a n আকৌ 1 - r⁻n 1 - r⁻n ইয়াত চবতে আমাৰ পাৱাৰ n আছে আমি বাহিৰ কৰি লিখো কি হ'ব তেনেহলে আমাৰ a 1 - rn by 1 - r পাৱাৰটো আমাৰ n এতিয়া এইটো ইকুৱেল চোৱা আমাৰ a 1 - r⁻n 1 - r আমাৰ কি আছিলে s
এছ আৰু পাৱাৰ কি আছে এন আৰু ৰাইট হেণ্ড ছাইডটো আমাক এইটোকে দেখাব কৈছে ৰাইট হেণ্ড ছাইড এতেকে পি স্কোৱাৰ আৰ টু দি পাৱাৰ এন ইকুৱেল টু আমাৰ এছ টু দি পাৱাৰ এন এইটো এটা প্ৰথমৰ পৰা আকৌ এবাৰ চাই লোৱা মোৰ ভিডিঅ'টো চাই কিবা উপকৃত হৈছে বা কিবা বুজি পাইছে বুলি ভাবিলে তোমাৰ লগৰ বন্ধু বান্ধৱীসকললৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম